নমস্কাৰ, মই মজিদ। বন্ধুসকল, লগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, এইবাৰ নিৰ্বাচনত ৰাইজে মজা দিব, ৰাইজে ৰজা হ'ব। এইবাৰ নতুন বৰ অসম গঢ়া হ'ব, য'ত থাকিব বাক স্বাধীনতা, য'ত কোনেও কাকো ভয় কৰিব নালাগে। এইবাৰ যুঁজ এখন হ'ব। আগন্তুক বিধানসভা নিৰ্বাচনক লৈ এই মন্তব্য APCCৰ সভাপতি গৌৰৱ গগৈ। পৰৱৰ্তী খবৰ, পৃথিৱী থকালৈকে অসমত থাকিব মিয়া মুছলমান। অসমৰ পৰা কোনেও আঁতৰাব নোৱাৰিব মুছলমানক। অসমত AIUDFৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য AIMIMৰ নেতা তথা সাংসদ আছাদুদ্দিন ওৱেইছিৰ। দুনিয়া থকালৈকে মুছলমান থাকিব অসমত। অসমৰ পৰা কোনেও আঁতৰাব নোৱাৰে মুছলমানক। মিয়াক একত্ৰিত কৰি পুনৰ আছাদুদ্দিন ওৱেইছিৰ আস্ফালন। মুখ্যমন্ত্ৰীক ৰুধিবলৈ ৰাজ্যত একগোট হৈছে মিয়া শক্তি। বদৰুদ্দিন আজমল আৰু আছাদুদ্দিন ওৱেইছিৰ মিয়াসকলক একত্ৰিত কৰাৰ চেষ্টা। নিৰ্বাচনৰ প্ৰাকখনত এইবাৰ থৰকাচুটি হেৰুৱাইছে AIUDF দলে। আৰু AIUDFক উদ্ধাৰ কৰিবলৈ অসমত আহি নিৰ্বাচনী প্ৰচাৰ চলাইছে আছাদুদ্দিন ওৱেইছিয়ে। বৰপেটাৰ গমাফুলবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য আছাদুদ্দিন ওৱেইছিৰ। পৰৱৰ্তী খবৰ, মন্ত্ৰী মুখ্যমন্ত্ৰী হোৱাটো ভগৱানৰ ওপৰত, তাক লৈ মানুহে খেলা কৰিব নাপায়। অহা 4 মেলৈকে জীয়াইতো থাকিব লাগিব। কোনে জানে মই চিয়াম হ'ম নে নহ'ম, সকলো ওপৰৱালাৰ হাতত। আমিতো প্ৰথমে জীয়াই থাকিব লাগিব। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিধানসভা নিৰ্বাচনৰ পূৰ্বে হঠাৎ এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, আমি ৰাঘৱ চাড্ডাক দেশৰ সমস্যাৰ হৈ মাত মাতিবলৈ দায়িত্ব দিছিলোঁ, চিংৰাৰ দাম কমাবলৈ নহয়। ৰাঘৱ চাড্ডাৰ পদবী কৰ্তনক লৈ এই মন্তব্য আম আদমি পাৰ্টিৰ। আৰু লগতে ৰাঘৱ চাড্ডাই অতি শীঘ্ৰে বিজেপিত যোগদান কৰিব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ জ্যেষ্ঠ নেত্ৰী আতিশী মাৰ্লেনাই। পৰৱৰ্তী খবৰ, আপোনালোকে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পুনৰ চৰকাৰ বনাই দিয়ক অসমত। আমি অসমত UCC আনিম। অসমত UCC বলবৎ হোৱাৰ পিছত কোনেও 4বাৰ বিয়া পাতিব নোৱাৰে। অসমত নিৰ্বাচনী প্ৰচাৰ চলাই এই ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। ইৰাণে ধ্বংস কৰিলে আমেৰিকাৰ দ্বিতীয়খন F-35 যুদ্ধ বিমান। আৰু ইৰাণী জনতাই জীৱনতে আটক কৰিলে আমেৰিকান পাইলটক। আৰু এই মুহূৰ্তত এক কথাত ক'বলৈ গ'লে ইৰাণৰ সৈতে যুদ্ধ কৰিবলৈ গৈ এইবাৰ ঢুকে ঢুকে পানী খাইছে শক্তিশালী আমেৰিকা আৰু ইজৰাইলে। পৰৱৰ্তী খবৰ, সমগ্ৰ অসমতে এইবাৰ বিজেপিক উফৰাবলৈ ধুমুহা আৰম্ভ হৈছে। গৰু চোৰ মাটি চোৰক উৎখাত কৰিবলৈ ৰাইজ ওলাই আহিছে। এইবাৰ অসমত চুনামি আৰম্ভ হ'ব। আগন্তুক বিধানসভা নিৰ্বাচনক লৈ এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। পৰৱৰ্তী খবৰ, মোক গ্ৰেপ্তাৰ কৰিবলৈ ইন্দিৰা গান্ধী ৰাজীৱ গান্ধীয়ে পুনৰ জন্ম ল'ব লাগিব। ৰাহুল গান্ধীয়েও নতুনকৈ জন্ম ল'ব লাগিব। এই জন্মত নোৱাৰিব। 7 জন্মৰ পিছতহে হিমন্ত বিশ্ব শৰ্মাৰ চুলি বেকা কৰিব পাৰিব। অসমত বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত কংগ্ৰেছ নেতা ৰাহুল গান্ধী তথা কংগ্ৰেছ দলক এইদৰে অপেন চেলেঞ্জ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, PM কিষাণ সন্মান নিধিৰ 23 নম্বৰ কিস্তিৰ ধনক লৈ ডাঙৰ খবৰ। কেতিয়া মুকলি কৰি দিয়া হ'ব PM কিষাণ সন্মান নিধিৰ 23 নম্বৰ কিস্তিৰ ধন আৰু কোনে কোনে এই টকা লাভ কৰিব চাওঁ আহক। দেশৰ কৃষকসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে PM কিষাণ যোজনাৰ 23 সংখ্যক কিস্তিৰ বাবে। এই আঁচনিৰ অধীনত ইতিমধ্যে 22টা কিস্তি প্ৰদান কৰা হৈছে। প্ৰতি বছৰে কিষাণ সন্মান নিধি আঁচনিৰ অধীনত কৃষকসকলৰ বেংক একাউণ্টলৈ চৰকাৰে 6,000 টকাকৈ প্ৰেৰণ কৰে।
এই ধন প্ৰতি 4 মাহৰ মূৰে মূৰে 2000 টকাকৈ 3টা সমান কিস্তিত দিয়া হয়। 2026 চনৰ মাৰ্চ মাহত অসমৰ গুৱাহাটীৰ পৰা ডিবিটিৰ জৰিয়তে কৃষকৰ বেংক একাউণ্টলৈ 22 সংখ্যক কিস্তি প্ৰেৰণ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। এতিয়া কৃষকসকলে 23 সংখ্যক কিস্তিৰ বাবে অপেক্ষা কৰি আছে। যোগ্য কৃষকসকলে এই আঁচনিৰ সুবিধা লাভ কৰে। বহু সময়ত দেখা যায় যে নথিপত্ৰ সম্পূৰ্ণ নহ'লে বহু কৃষকৰ কিস্তি আবদ্ধ হৈ পৰে। সেয়ে কৃষকসকলক সময়মতে প্ৰয়োজনীয় কাম সম্পূৰ্ণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। এই আঁচনিৰ কিস্তিৰ ধন পাবলৈ হ'লে 3টা চৰ্ত আপুনি পূৰণ কৰিব লাগিব। প্ৰথমে আধাৰ কাৰ্ড বেংক একাউণ্টৰ সৈতে লিংক কৰিব লাগিব। দ্বিতীয়তে KYC সম্পূৰ্ণ কৰিব লাগিব। তৃতীয়তে মাটিৰ ভেৰিফিকেশ্যন কৰাটো বাধ্যতামূলক। যদি এই কামবোৰৰ এটাও বাকী থাকে তেতিয়াহ'লে পৰৱৰ্তী কিস্তিৰ ধন লাভ নকৰিব। যদি আপোনাৰ বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ থকা নাই বা আন কোনো নথি আধৰুৱা হৈ থাকে তেন্তে 23 সংখ্যক কিস্তি লাভ নকৰিব। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি 2026 চনৰ জুলাইৰ আশে-পাশে 23 সংখ্যক কিস্তি হোৱাৰ সম্ভাৱনা আছে যদিও চৰকাৰে এতিয়ালৈকে কোনো আনুষ্ঠানিক তাৰিখ ঘোষণা কৰা নাই। PM কিষাণ সন্মান নিধিৰ 23 সংখ্যক কিস্তি আপোনাৰ বেংক একাউণ্টত সোমাবনে নাই সেয়া জানিবলৈ কৃষকসকলে ঘৰত বহিয়েই সহজতে নিজৰ ষ্টেটাছ চেক কৰিব পাৰে। ইয়াৰ বাবে আপুনি প্ৰথমতে অফিচিয়েল ৱেবছাইট pmkishan.gov.in লৈ যাব লাগিব। তাত বেনিফিচিয়াৰী লিষ্ট বিকল্পত ক্লিক কৰক। তাৰপিছত নিজৰ ৰাজ্য, জিলা, ব্লক আৰু গাঁও বাছনি কৰক। তাৰপিছত গেট ৰিপৰ্ট বুটামত ক্লিক কৰক আৰু ৰিপৰ্টত আপুনি ক্লিক কৰাৰ পিছতে আপোনাৰ নাম আৰু পূৰ্বৰ কিস্তিৰ অৱস্থা চাব পাৰিব আৰু পৰৱৰ্তী কিস্তি আপুনি পাবনে নাই সেইটোও চাব পাৰিব। আৰু যদি পৰৱৰ্তী কিস্তি কোনো যোগ্য কৃষকৰ বেংক একাউণ্টত নোসোমায় তেন্তে এই আঁচনিৰ হেল্পলাইন নম্বৰত যোগাযোগ কৰিব পাৰে। এই সন্দৰ্ভত চৰকাৰে মুকলি কৰিছে 2টাকৈ ফোন নম্বৰ। কৃষকসকলে 155261 বা 01124300606 এই নম্বৰ দুটাত ফোন কৰি নিজৰ সমস্যাৰ বিষয়ে অৱগত কৰিব পাৰিব। মনত ৰাখিব, এই হেল্পলাইন নম্বৰ পুৱা 9:30 পৰা সন্ধিয়া 6 বজালৈকে কাৰ্যক্ষম হৈ থাকে। পৰৱৰ্তী খবৰ, পুনৰ হুৰাহুৰে কমিছে সোণৰূপৰ দাম। যদি আপুনি সোণৰ গহনা বনাম বুলি ভাবিছে তেন্তে আপোনালৈ ভাল খবৰ। চাওঁ আহক আজিৰ দিনটোত গুৱাহাটীত কিমান হৈছে সোণৰ দাম। ধাৰাবাহিকভাৱে সোণৰ দাম বৃদ্ধিৰ পিছত বিগত কিছুদিন ধৰি হ্ৰাস পাইছে সোণৰ দাম। আজিৰ দিনটোত পুনৰ হ্ৰাস পাইছে সোণৰ দাম। সেয়ে সোণ কিনাৰ বাবে আপোনাৰ বাবে এয়া সুবৰ্ণ সুযোগ হ'ব পাৰে। সোণৰ দাম প্ৰতিদিনেই সলনি হয়, প্ৰতিদিনে উত্থান পতন হয় দাম। উৎসৱ তথা বিয়াৰ বতৰত সোণৰ চাহিদা বৃদ্ধি পায়। বিগত সময়ত সোণৰ দামে চিন্তিত কৰি তুলিছে দেশৰ সাধাৰণ গ্ৰাহকক, কিন্তু বৰ্তমান কিছু পৰিমাণে সকাহ পাইছে গ্ৰাহকসকলে। আন্তৰ্জাতিক বজাৰত সোণৰ দামৰ পৰিৱৰ্তন, মাৰ্কিন ডলাৰৰ মূল্য, মুদ্ৰাস্ফীতি, কেন্দ্ৰীয় বেংকৰ নীতি আদিৰ ফলতে সোণৰ দামৰ পৰিৱৰ্তন হয়। আজি গুৱাহাটীত প্ৰতি 10 গ্ৰাম সোণৰ দাম কিমান হৈছে চাওঁ আহক। সোণ ক্ৰয় কৰাৰ পূৰ্বে আপুনি সোণৰ দাম জানি লোৱাটো খুবেই প্ৰয়োজনীয়, কাৰণ প্ৰতিদিনে সোণৰ দামৰ পৰিৱৰ্তন হয় আৰু যদিহে দাম নজনাকৈ সোণ ক্ৰয় কৰিবলৈ যায় তেন্তে আপুনি সমস্যাত পৰিব পাৰে। মানি কণ্ট্ৰলৰ তথ্যমতে আজি গুৱাহাটীত প্ৰতি 10 গ্ৰাম 22 কেৰেটৰ সোণৰ দাম 1,39,850 টকা। বৃহস্পতিবাৰে গুৱাহাটীত প্ৰতি 10 গ্ৰাম সোণৰ দাম আছিল 1,40,300 টকা। অৰ্থাৎ আজিৰ দিনটোত প্ৰতি 10 গ্ৰাম সোণত হ্ৰাস পাইছে 450 টকাকৈ। আৰু মানি কণ্ট্ৰলৰ মতে আজি গুৱাহাটীত প্ৰতি 10 গ্ৰাম 24 কেৰেট সোণৰ দাম 1,46,840 টকা। বৃহস্পতিবাৰে গুৱাহাটীত প্ৰতি 10 গ্ৰাম সোণৰ দাম আছিল 1,47,320 টকা। অৰ্থাৎ প্ৰতি 10 গ্ৰাম সোণত আজিৰ দিনটোত হ্ৰাস পাইছে 480 টকা। পৰৱৰ্তী খবৰ, সাম্প্ৰদায়িক ৰাজনীতিক লৈ এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক খুৰদাৰ সমালোচনা গৌৰৱ গগৈৰ। গৌৰৱ গগৈয়ে কয়, এইবাৰ অসমত কংগ্ৰেছৰ চৰকাৰ আহিলে এখন নতুন আইন আনিব, যিটো আইনৰ অধীনত সাম্প্ৰদায়িক মন্তব্য কৰিলেই সেইগৰাকী নেতাক 5 বছৰ জেল দিয়া হ'ব। এই ঘোষণা গৌৰৱ গগৈৰ। সাম্প্ৰদায়িক ৰাজনীতিক লৈ সৰব এইবাৰ APCCৰ সভাপতি গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে কয়,
এইবাৰ কংগ্ৰেছ শাসনলৈ আহিলে আনিব নতুন আইন। উক্ত আইনৰ অধীনত সাম্প্ৰদায়িক মন্তব্য কৰা লোকসকলক দিয়া হ'ব 5 বছৰ জেল। সাম্প্ৰদায়িক মন্তব্যক লৈ মুখ্যমন্ত্ৰী খুৰ্দাৰ সমালোচনা গৌৰৱ গগৈৰ। গৌৰৱ গগৈয়ে কয়, মুখ্যমন্ত্ৰীয়ে কয় এইখন অসম শংকৰ আজানৰ নহয়। কিন্তু গৌৰৱ গগৈয়ে কয় এই অসম শংকৰ আজানৰ অসম আছিল, আছে আৰু থাকিব। আমি সাম্প্ৰদায়িক ৰাজনীতিৰ ওপৰত বিশ্বাস নকৰোঁ। সকলোৱে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে নিজৰ সমাজত কথা কোৱাৰ অধিকাৰ আছে। নিজৰ সমাজত কথা কোৱাৰ সময়ত আনক অপমান কৰা আমাৰ পৰম্পৰা নহয়। আমি এনে এখন আইন আনিম, সাম্প্ৰদায়িক মন্তব্য কৰা লোকক 5 বছৰৰ বাবে জেলত ভৰোৱা হ'ব। সেয়া লাগিলে হিন্দুৱেই হওক, মুছলমানেই হওক, খ্ৰীষ্টান, শিখ, জৈন নহওক কিয়, যিকোনো ধৰ্মৰ লোক হ'লেও জেলত ভৰোৱা হ'ব। লেতেৰা ৰাজনীতি অসমত বহুত হ'ল, এতিয়া অসমৰ ৰাজনীতি পৰিষ্কাৰ কৰাৰ সময় আহিল। এই মন্তব্য গৌৰৱ গগৈৰ।